নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ো ছাৰ বাইদেউসকল এইটো হৈছে যোৱা 26/4/2024 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী চিঠি আৰু ইয়াৰ ছাবজেক্টটো হৈছে ছাবমিছন অফ 2 নডেল টিচাৰ ফৰ IT ৰিলেটেড এক্টিভিটিজ ইন স্কুলছ ইয়াত কি লিখিছে চাওঁ আহকচোন উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড ইট ইজ টু ইনফৰ্ম ইউ ডেট ICT টেলিএডুকেশ্যন Smart classroom are implemented in your district and it is important to monitor the usage of the digital initiatives for the benefit of students. It is felt that for smooth implementation of the digital initiatives, technical support should be provided for specified nodal teacher in the school. অৰ্থাৎ ছাৰ বাইদেউসকল ইয়াত আমাক কোৱা হৈছে যে আমাৰ বিদ্যালয়সমূহত যিহেতু ICT আৰু টেলি এডুকেশ্যন তথা স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে এইবিলাক যাতে সঠিকভাৱে ৰূপায়ণ হয় সঠিকভাৱে এইবিলাক যাতে প্ৰয়োগ কৰিব পৰা যায় তাৰ বাবে গোটেই ডিজিটেল ইনিচিয়েটিভখিনি যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বেনিফিটখিনি লাভ কৰিব পাৰে সেই গোটেই প্ৰক্ৰিয়াটোৰ তদাৰক কৰিবৰ কাৰণে একোজন বিশেষকৈ টেকনিকেলি নলেজ থকা এজন বিশেষ ব্যক্তিৰ প্ৰয়োজন হয় আৰু সেয়েহে এই ডিজিটেল ইনিচিয়েটিভ তথা টেকনিকেল ছাপোৰ্টসমূহ শিক্ষকসকলক যাতে দিব পৰা যায় সেইটো বিভাগে অনুভৱ কৰিছে আৰু ইয়াত তাৰ পিছত লিখিছে therefore you are requested to nominate 2 nodal teachers for each school having interest and knowledge of IT and related activities along with their mobile number as per format enclosed by 30th April 2024 without fail অৰ্থাৎ সেই কাৰণে উপৰোক্ত বিষয়সমূহৰ গুৰুত্ব উপলব্ধি কৰি প্ৰতিখন বিদ্যালয়ৰ পৰা দুগৰাকীকৈ শিক্ষকৰ নাম নমিনেট কৰিবৰ কাৰণে কোৱা হৈছে যাৰ IT আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিষয়সমূহত যাতে আগ্ৰহ আছে তেনে ধৰণৰ দুগৰাকী শিক্ষকৰ নাম নমিনেট কৰিবৰ কাৰণে কোৱা হৈছে লগতে তেওঁলোকৰ মোবাইল নাম্বাৰ সমূহ ইয়াত একটা বিশেষ ফৰমেট দিয়া হৈছে সেই ফৰমেটটোত ফিল আপ কৰি অহা 30 এপ্ৰিল 2024 তাৰিখৰ ভিতৰত সাবমিট কৰিবৰ কাৰণে কোৱা হৈছে গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ